এডুকেশ্যন TKSM সকলকে স্বাগতম জনাইছো। সো বন্ধুসকল, SCRT DLEDত এতিয়া তাৰে এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছো যে SCRT DLEDত সিট পাবলৈ বহুতে সুধি থাকে যে ইয়াত কেনেকৈ কি সিট পায়। একচুৱেলি SCRT আণ্ডাৰত DLED কৰা মানে গভৰ্ণমেণ্টৰ আণ্ডাৰত DLED কৰা অসম চৰকাৰৰ এতিয়া আমাৰ অসম চৰকাৰৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বুলি এইকাৰণে কোৱা হয় ইনষ্টিটিউটখন প্ৰাইভেট কিন্তু গভৰ্ণমেণ্টৰ আণ্ডাৰতে চলে। এতিয়া গভৰ্ণমেণ্ট যিমানবিলাক আমাৰ মানে ইনষ্টিটিউট আছে তাত যেহেতু সিট কম থাকে সেইকাৰণে প্ৰাইভেটবিলাক ওলাইছে এতিয়া, যেনেকৈ স্কুলৰ প্ৰাইভেট স্কুল এখন গভৰ্ণমেণ্টৰ আণ্ডাৰতে থাকে, গোটেইবিলাক তেনেকুৱা, খালি পইচাৰ ভেলুটো বেছি হয়। এতিয়া আমাৰ এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰিবলৈ কিমান মাৰ্কছ লাগে সেইটো মই কৈ আছোঁ। চ' মই যিহেতু নিজে এজন শিক্ষক, ময়ো যিহেতু আগতে এনেকুৱাকৈ DLEDত এণ্ট্ৰেঞ্চ দি কিনে টেট পৰীক্ষা পাছ কৰি এনেকুৱাকৈ শিক্ষক হ'লোঁ, গতিকে আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চখিনি ক'ম আৰু বছৰে যিহেতু মই ভিডিঅ' বনাই থাকোঁ ইয়াৰ লগত ৰিলেটেড সেইখিনি ক'ম। চ' ইয়াতে আপোনালোকৰ যদি আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামটো 100 মাৰ্কছৰ যেতিয়া হ'ব, 100ৰ ভিতৰত যেতিয়া ইয়াত নিগেটিভ মাৰ্কছো থাকে, গতিকে যদি আপোনালোকে এতিয়া জেনেৰেল বা OBC কেণ্ডিডেটছ হয় তেনেহ'লে যদি মিনিমাম যদি 45% আছে, আপোনালোকৰ 45 নম্বৰ যদি পাইছে 100ৰ ভিতৰত 45, তেনেহ'লে মানে যিখন ডিষ্ট্ৰিক্টত চিলেক্ট কৰিছে সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকে চিট পোৱাটো প্ৰায় খাটাং বুলিয়ে ক'ব পাৰি, গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক। এতিয়া গভৰ্ণমেণ্টত পাবলৈ হ'লে বাৰু 50টো ধৰা ভাল। এতিয়া তাৰে কিছুমান ডিষ্ট্ৰিক্টত ইনষ্টিটিউট বেছি থাকে, মই ইনষ্টিটিউট ক'ত কিমান আছে আৰু ক'ত কি কোৰ্চ মানে কোনখন জিলাত কিমান ইনষ্টিটিউট আছে তাৰে ওপৰতে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম। এতিয়া আজি যিহেতু পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰা ভিডিঅ' এইটো এটা, গতিকে এতিয়া গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কথা ক'লোঁ বা জেনেৰেল বা OBCৰ কথা ক'লোঁ, বাকী SC ST বাৰু 40% পালেই হয়। এতিয়া কথাটো হ'ল গভৰ্ণমেণ্টত যদি চিট নাপায়, ধৰি লওক কোনোবা এজন কেণ্ডিডেটছৰ 35 মাৰ্কছ পাইছে, তেওঁ পাবলৈ নাপায়। একচুৱেলি 35 যদি পাইছে তেওঁ পোৱাৰ চান্স থাকে, তেওঁ প্ৰাইভেট ইনষ্টিটিউট এখনত হ'লেও পাব। কিন্তু গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক, যদি আপোনালোকে চিট পাইছে মাষ্ট বি DLED কৰিবই। কাৰণ যদি আজিকালি যিহেতু মানে শিক্ষক হ'বলৈ যিহেতু টেটৰ নম্বৰৰ ওপৰত বেছিকৈ ডিপেণ্ড কৰে, টেট পৰীক্ষাৰ আগতে হায়াৰ ছেকেণ্ডাৰী এইবিলাক DLEDত কিমান পাইছে, মেট্ৰিক গোটেইবিলাক যোগ কৰিছিল, যিহেতু এতিয়া টেটৰ নাম্বাৰটোৰ ওপৰত বেছি গুৰুত্ব দিছে। যিহেতু টেটৰ নাম্বাৰ হায়াৰ ছেকেণ্ডাৰীত কম থাকিলেও টেট পৰীক্ষাত যদি বেছি পায় চাকৰিটো হোৱাৰ চান্স থাকে, মেৰিট লিষ্টত নাম হোৱাৰ চান্স থাকে। গতিকে এইখিনি এটা ইম্পৰ্টেণ্ট আপডেট। মিনিমাম আপোনালোকে 40 নম্বৰ এটা লোৱাৰ চেষ্টা কৰক, তাৰে পিছত অট'মেটিকেলি আপোনালোকে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেট ছেক্টৰ তাক পাই যাব। আৰু ফিজৰ ওপৰত মই কৈ দিম বাৰু ক'ত কিমান ফিজ লয়, নেক্সট এক্সট্ৰাকৈ ভিডিঅ' বনাম। আজিৰ ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ